সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে পাব দাইল, চেনি, নিমখ ইত্যাদি। মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। তালিকা সাজু হৈছে। কোন জিলাত কোন মাহত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। হাতত তালিকা লৈ সাজু হৈছে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যেক মাহতে এটা এটা ঠাইত চলিব উচ্ছেদ। এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে। উচ্ছেদ হ'বই, কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু মেডি মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ। দল সংগঠনৰ গৰ্জন। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৱে। বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যোজাক লৈ দল সংগঠনৰ গৰ্জন। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত। বাংলাদেশী হলেও হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখসকলে পাব নাগৰিকত্ব। কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে? চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰিছে। সমগ্ৰ অসম জুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব। ইয়াৰ পিছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব। অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ যোৰহাটত মিয়া বিচাৰি অভিযান একশ্যন মোডত আছে বিল আছে থানা। এইবাৰ যোৰহাটত মিয়া বিচাৰি অভিযান একশ্যন মোডত বিল আছে থানা। বিচাৰি বিচাৰি মিয়াৰ বিৰুদ্ধে চলিছে অভিযান। বিল আছে থানাৰ সদস্যই মিয়াক গোটাই দিছে আৰক্ষীক। শ্ৰমিক হিচাপে নিয়োজিত থকা মিয়া বিচাৰি উলিয়াইছে বিল আছে থানাই। যোৰহাটৰ মলুৱালিৰ এটা এপাৰ্টমেণ্টত কৰ্মৰত হৈ আছিল সন্দেহজনক শ্ৰমিক। বৈধ নথি পত্ৰ নথকা শ্ৰমিকক আটক কৰিছে আৰক্ষীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মিয়া অভিযানৰ নামত কোনো লোক ভাড়াঘৰলৈ গ'লে বাহিৰ কৰি দিয়া হ'ব। ভাৰতীয় নাগৰিকৰ ওপৰত এনে কৰাটো খিলঞ্জীয়াই গ্ৰহণ নকৰে। জনপ্ৰিয়তা পাবলৈ একাংশ দল সংগঠনে চলাইছে এই অভিযান। অভিযানৰ নামত কোনো ভাড়াঘৰলৈ গ'লে গতিয়াই বাহিৰ কৰি দিব। ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰাটো খিলঞ্জীয়াই গ্ৰহণ নকৰে। ভাড়াঘৰলৈ মিয়া বিচাৰি কোনো দল সংগঠন গ'লে ভয় নাখাব মালিকে। শীঘ্ৰেই আৰক্ষী প্ৰশাসনক যোগাযোগ কৰক। সম্পূৰ্ণ নথি পত্ৰ দি তেওঁলোক ভাড়াঘৰত আছে। কোনো দল সংগঠনৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰ নাই। মিয়া বিচৰা অভিযান ইমানতে বন্ধ কৰক। যদি খেদিবই বিচাৰিছে তেন্তে অনা অসমীয়াকো খেদক। যদি আপোনালোকৰ সাহস আছে অনা অসমীয়াক আগতীয়াকৈ বাহিৰ কৰক। তাৰ পিছত আমি একেদিনাই মিয়াক খেদি পঠিয়াম। ধৰ্মক লৈ দল সংগঠনৰ ময়ে মতালি নচলিব। মিয়া খেদাৰ যদি ইমানেই ইচ্ছা তেন্তে ধনী মিয়া খেদি দেখাওক। দৰিদ্ৰ লোকৰ ওপৰত বৰমতা দেখাই লাভ নাই। অসম অশান্ত কৰাত আপোনালোকে সহযোগিতা আগবঢ়াব। উজনিৰ অভিযানৰ বিৰুদ্ধে আমচু খিলঞ্জীয়াৰ। গোলাঘাটত আমচু খিলঞ্জীয়াই উভতি দুৱাৰে জাতীয় সংগ্ৰামী সেনা অসমক